প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা এটি নটিফিকেশ্যনৰ বিষয়ে। এই নটিফিকেশ্যনৰ মতে অসমে অতি সোনকালে 10টা নতুন গভৰ্ণমেণ্ট মডেল কলেজ লাভ কৰিব আৰু 2025-26 বৰ্ষৰ পৰাই এই গভৰ্ণমেণ্ট মডেল কলেজসমূহত শিক্ষাদান পাঠদান আৰম্ভ হ'ব আৰু নতুনকৈ ষ্টুডেণ্ট এনৰলমেণ্টো আৰম্ভ হ'ব। তাৰ মানে আমি এইটো কথা ক'ব পাৰোঁ যে যিহেতু বৰ্তমানলৈকে কোনো ধৰণৰ নিযুক্তি হোৱা নাই এই মহাবিদ্যালয়সমূহৰ বাবে, অতি সোনকালেই আমি নিযুক্তিৰ বিজ্ঞাপনো পাম আৰু আমি ধৰি লৈছোঁ আগষ্ট-ছেপ্টেম্বৰ পৰা আমাৰ আৰম্ভ হ'ব। হয়তো তাতকৈ অলপ কেতিয়াবা দেৰি হৈ যাব পাৰে বিভিন্ন কাৰণত, কিন্তু আগষ্ট-ছেপ্টেম্বৰ বুলি ধৰি লৈছোঁ নতুন শিক্ষা বৰ্ষ। গতিকে তেতিয়ালৈ হয়তো নিযুক্তি হৈ যাব লাগে। গতিকে কি বিষয়ৰ সহকাৰী প্ৰবক্তাৰ নিযুক্তি হ'ব আৰু এই নতুনকৈ বনোৱা গভৰ্ণমেণ্ট মডেল কলেজ অসমৰ কি ঠাইত আছে তাৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। গভৰ্ণমেণ্ট মডেল কলেজৰ বিষয়েটো গম পায়, চৰকাৰী আদৰ্শ মহাবিদ্যালয় বুলি কোৱা হয়। ভাৰত চৰকাৰৰ এটি আঁচনি হয় যাৰ দ্বাৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু বহু বছৰৰ পৰা এই স্কিম চলি আছে। তাৰে আণ্ডাৰত অসম চৰকাৰেও অসমত যোৱা বহুকেইটা বছৰতেই বিভিন্ন ঠাইত গভৰ্ণমেণ্ট মডেল কলেজ স্থাপন কৰিছে। গভৰ্ণমেণ্ট মডেল কলেজ স্থাপন কৰাৰ মূল উদ্দেশ্যটো হৈছে এনে বহু ঠাই আজিও আমাৰ অসমত আছে যি ঠাইত উচ্চ শিক্ষাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। হয়তো পঢ়িবলৈ ছাত্ৰ ছাত্ৰীও আছে আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাও আছে, ধাউতিও আছে, কিন্তু আন্তঃগাঁথনি নোহোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী পিছ পৰি ৰ'বলগীয়া হৈছে আৰু আমাৰ গ্ৰামীণ অঞ্চলত বিশেষকৈ এইটো দেখা পোৱা যায়। জনসংখ্যাও বেছি আৰু ক'ৰবাত এটা দুটা কলেজ আছে, তাতেই মানে বহু বেছি ভিৰ হয়। সেইটো নহ'বৰ বাবে এই নতুন আঁচনিয়ে বহু মানে বিভিন্ন প্ৰকাৰে চেষ্টা চলাইছে। বৰ্তমান অসমত বহুকেইটাই আছে, মোৰ হিচাপত 10-15টা আছেই গভৰ্ণমেণ্ট মডেল কলেজ, তাতকৈ চাগে বেছিয়ে হ'ব, কম নহয়। যদি 2025-26ত পুনৰ 10টা যোগ কৰি দিয়া যায় তেতিয়াহ'লে আৰু বাঢ়ি যাব। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ যে এই গভৰ্ণমেণ্ট মডেল কলেজ ক'ত হ'ব আৰু এই গভৰ্ণমেণ্ট মডেল কলেজত কি ডিপাৰ্টমেণ্ট থাকিব, কাৰণ তাৰ পৰা আমি জানিবলৈ পাৰিম যে কি বিষয়ৰ সহকাৰী প্ৰবক্তাৰ নিযুক্তিৰ বিজ্ঞাপন আমি ভৱিষ্যতে পাব পাৰোঁ। প্ৰথমটো হৈছে গভৰ্ণমেণ্ট মডেল উইমেন্স কলেজ হাইলাকান্দি, মহিলা আদৰ্শ মহাবিদ্যালয়। এইটো অনা হৈছে, খুব ভাল কথা। চৰকাৰী আদৰ্শ মহাবিদ্যালয় হ'ব হাইলাকান্দিত হ'ব এয়া, আৰু অসম বিশ্ববিদ্যালয়ৰ অধীনত থাকিব। ইংলিছ ডিপাৰ্টমেণ্ট, বেংগলী ডিপাৰ্টমেণ্ট, হিন্দী ডিপাৰ্টমেণ্ট, ভূগোল ডিপাৰ্টমেণ্ট, ছ'চিয়লজি, সমাজতত্ত্ব ডিপাৰ্টমেণ্ট, ভূগোল, হিন্দী, বেংগলী, ইংৰাজী থাকিব। মুঠ 5টা বিভাগ বা বিষয় থাকিব। 2 নম্বৰ হৈছে গভৰ্ণমেণ্ট মডেল উইমেন্স কলেজ হৰিসিংহা ওদালগুৰি, চৰকাৰী আদৰ্শ মহাবিদ্যালয় হৰিসিংহা ওদালগুৰি, যি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এফিলিয়েটেড হ'ব। ইয়াতো ইংৰাজী, অসমীয়া, বড়ো, মাছ কমিউনিকেশ্যন, গণসংযোগ, ভূগোল, জিঅ'গ্ৰাফী বিষয়, এই 5টা বিষয় বা 5টা বিভাগ উপলব্ধ হ'ব। তাৰপিছত আহিল গভৰ্ণমেণ্ট মডেল কলেজ চিৰাং, চৰকাৰী আদৰ্শ মহাবিদ্যালয় চিৰাং, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত হ'ব।
ইংৰাজী বিভাগ, অসমীয়া, বড়ো, গণসংযোগ আৰু ভূগোল। এই 5টা বিভাগ বা বিষয় সন্নিৱিষ্ট হৈ থাকিব। তাৰ বাহিৰে আহিল 4 নম্বৰ গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজ মাজুলী, চৰকাৰী আদৰ্শ মহাবিদ্যালয় মাজুলী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থাকিব। ইংৰাজী, অসমীয়া, সাইকোলজি, মনোবিজ্ঞান, মাছ কমিউনিকেশ্যন, গণসংযোগ, জিঅ'গ্ৰাফী, ভূগোল বিষয় বা ডিপাৰ্টমেণ্ট থাকিব। তাৰপিছত নেক্সটটো হৈছে গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজ বৰচলা শোণিতপুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থাকিব। ইংলিছ ডিপাৰ্টমেণ্ট থাকিব, অসমীয়া ডিপাৰ্টমেণ্ট থাকিব, মনোবিজ্ঞান থাকিব, মাছ কমিউনিকেশ্যন থাকিব আৰু ভূগোল 5টা বিষয় থাকিব। তাৰপিছত 6 নম্বৰ আছে গভৰ্ণমেণ্ট মডেল উইমেন্স ডিগ্ৰী কলেজ মহিলাৰ বাবে, চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয় মঙলদৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হ'ব। ইংলিছ, আছামিজ, সাইকোলজি, মাছ কমিউনিকেশ্যন আৰু ভূগোল জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট থাকিব। তাৰপিছত 7 নম্বৰ মহাবিদ্যালয়ৰ নাম হৈছে গভৰ্ণমেণ্ট মডেল উইমেন্স ডিগ্ৰী কলেজ, মহিলা সবলীকৰণ, মহিলা শিক্ষা গুৰুত্ব দিয়া হৈছে, খুব ভাল কথা। চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয় গোলকগঞ্জ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত থাকিব। ইংলিছ, অসমীয়া, পলিটিকেল ছায়েন্স, গণসংযোগ, মাছ কমিউনিকেশ্যন আৰু ভূগোল জিঅ'গ্ৰাফী বিষয় ইয়াত থাকিব। তাৰপিছত হৈছে 8 নম্বৰ গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজ মাজাৰ আলগা, ধুবুৰীত হ'ব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰতে থাকিব। ইংলিছ, আছামিজ, এডুকেশ্যন, মাছ কমিউনিকেশ্যন আৰু জিঅ'গ্ৰাফী বিষয় থাকিব। 9 নম্বৰ নাম হৈছে গভৰ্ণমেণ্ট মডেল কলেজ লাহৰীঘাট, চৰকাৰী আদৰ্শ মহাবিদ্যালয় লাহৰীঘাট, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত থাকিব। ইংলিছ, আছামিজ, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী আৰু এডুকেশ্যন বিষয় থাকিব। তাৰ বাহিৰে গভৰ্ণমেণ্ট মডেল কলেজ চামগুৰি, চৰকাৰী আদৰ্শ মহাবিদ্যালয় চামগুৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত হ'ব। ইংলিছ আৰু অসমীয়া বাৰু থাকিবই, লগত একাউণ্টেঞ্চি থাকিব কমাৰ্চৰ, ফাইনেন্স থাকিব, ইকনমিক্স থাকিব, মেথমেটিক্স থাকিব। গতিকে ইয়াতো কমেও 6টা বিষয়, ইংলিছ আৰু অসমীয়াটো বাৰু থাকিবই, সেইটোতো আৰু থাকেই, সকলোতে লাগেই। গতিকে ইমানটো মহাবিদ্যালয় অহাৰ কথা আৰু নিযুক্তি খালী কেতিয়া হয় সেইটোতো ক'ব নোৱাৰোঁ, সেইটো চৰকাৰৰ ওপৰত কথা, ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ওপৰত কথা, কেতিয়া তেওঁলোকে সেইটো উলিয়ায়। গতিকে ইমানখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।